তেওঁলোকে যিখিনি কাম কৰিব লাগে যিখিনি আন্তঃগাঁথনি একদম শূন্য নাই এই বস্তুটো আমি যেতিয়া ফেক্টৰীলৈ গৈ এই গোটেই কথাখিনি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি বাহিৰলৈ আনিছিলোঁ তেওঁলোকৰ তাত প্ৰব্লেম হৈছিলে এই কামটো আচলতে টি বোৰ্ড আৰু টি চেলৰ আছিলে আমি বহুবাৰ অনুৰোধ বিনোৰোধ তেওঁলোকক কৰিছিলোঁ তেওঁলোকে মানুহ নাই তেওঁলোকৰ ষ্টাফ নাই এনেকুৱা ধৰণৰ কথা কৈছিলে আৰু ফেক্টৰীলৈ যোৱাত কোনো চাহ খেতিয়কৰ কোনো বাধা নাই গতিকে আজি এই লেখাপানী থানাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিৰাপ আঞ্চলিক আৰু আমাৰ তিনিচুকীয়া জিলাৰ নেতৃত্বত এই ধৰণে ইয়ালৈ আহিব লগাটো অসম চৰকাৰৰ ব্যৰ্থতা আমাৰ সংগঠন জন্ম হৈছিলে গংগাধৰ শইকীয়াৰ ঔৰখত 1987ত আৰু আমি নাজানো অতীতত এই ধৰণে আমাৰ নেতৃত্বই অধিকাৰ বিচৰাৰ কাৰণে থানালৈ অহাৰ পৰিৱেশ মানে আগতে হৈছিল নাই আমি হিষ্ট্ৰীটো নাজানো কিন্তু আমি যিমান দূৰ বুজি পাইছোঁ যিমান দূৰ ঢুকি পাইছোঁ অতীতত কোনো দিন সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই খেতিয়কৰ হৈ মাত মতাৰ কাৰণে মানে আমাৰ থানালৈ আৰক্ষী বিভাগে এনেকৈ অনাৰ অতীতত নজিৰ নাই লেখাপানী থানাৰ আৰক্ষী বিভাগক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে খুব ভদ্ৰতাৰে খুব আমাক সন্মানেৰে তেওঁলোকে আমাক এটা ফেক্টৰীত তেওঁলোকে আমাক ইয়ালৈ মাতিলে কথা বতৰা চলিলে ফিজিক্সত এটা সূত্ৰ আছে যে এটা বস্তু যিমান ডমিনেট কৰা যায় তাৰ বিপৰীতমুখী ক্ৰিয়াটো সি বেছি কৰে গতিকে কাইলৈ আমি ডিচি মহোদয়ৰ ওচৰলৈ যাম আমি যিটো অভিযান ফেক্টৰী যোৱা যিটো অভিযান এই অভিযানটো আমি চালু ৰাখিম এইটো কাৰণতে যে ফেক্টৰীৰ ভিতৰত কি চলি আছে আমাৰ খেতিয়কবিলাকে জানিব লাগে আমাৰ প্ৰশাসন যন্ত্ৰটোৱে জানিব লাগে আমাৰ চাহ খেতিক লৈ যিসকলে জাতীয় আৱেগ আমি আছে বুলি কওঁ সকলোৱে জনাটো এইটো অসমীয়া মানুহৰ নৈতিক অধিকাৰ গতিকে ফেক্টৰীত কি চলি আছে আমি এইটো বাহিৰলৈ আনিম গতিকে কাইলৈ আমি ডিচি প্ৰশাসনলৈ ওচৰলৈ গৈ ডিচি ছাৰক ক'ম আপোনাৰ তাত থকা টি কোখৰ এজন টি চেলৰ এজন আমাক অফিচাৰ দিয়ক এক্সিকিউটিভ ৰেংকৰ 2 টি বোৰ্ড নামৰ যিটো অনুষ্ঠান যি অনুষ্ঠানৰ সৰ্বা টি ফেক্টৰীবিলাকৰ তেওঁলোকৰ কৰ্মচাৰী এজন আমাক লাগিব যি অঞ্চললৈ আমি যাম সেই অঞ্চলৰ আৰক্ষী বিভাগৰ আমাক মানে আৰক্ষীক মানে বিভাগৰ মানুহে আমাক প্ৰটেকশ্যন আমি বিচাৰিম কিয় আমি ফেক্টৰীলৈ যাওঁতে তেওঁলোকৰ দালালে আমাক এটেক কৰিব পাৰে বুলি আমাৰ এতিয়া সন্দেহ হৈছে গতিকে আমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে এই ষ্টেপটো আমি ল'ম আমি আশা কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ 31 তাৰিখে আমাৰ তিনিচুকীয়ালৈ আহিব চাহনগৰী ডুমডুমালৈ তেওঁ এই আজি ভাস্কৰ শৰ্মা ডাঙৰীক আমি কৈছোঁ এই নিউজটো আপুনি চাব আপোনাৰ গৃহ সমষ্টিত এইটো হৈছে আপুনি তৎকালে আজি ৰাতিৰ ভিতৰতে আপুনি আমি কোৱা কথাখিনি আপোনাৰ মুখ্যমন্ত্ৰীক জনাওক তেওঁ অসমৰ মুখ্যমন্ত্ৰী আমি আশা ৰাখিছোঁ 31 তাৰিখে এই বিষয়টো তেওঁ উত্থাপন কৰিব অথনি আমাৰ 3টা ডিমাণ্ড আছিলে এতিয়া আৰু এটা ডিমাণ্ড আমি যিকেইজন বহিৰাগত অসমীয়া ক'ব নজনা ভাইৰাছ ৰূপী ফেক্টৰী মালিক পক্ষই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাত এই ধৰণে আনি অপদস্থ কৰিছে সেই মানুহকেইজনক কিন্তু তেওঁ চিনাক্ত কৰি তেখেতলোকৰ সেই ফেক্টৰী মালিককেইটা আমি নামকেইটা ইতিমধ্যে উলিয়াম সেইটো আমি জানিছোঁ কোন ফেক্টৰীলৈ গৈছিলোঁ সেই ফেক্টৰীৰ এজন অ'নাৰ এজন উকিলো আছে তিনিচুকীয়া জিলালৈ আমি 3 দিন গৈছোঁ তিনিচুকীয়া জিলাৰ যিসকল ফেক্টৰী মালিকৰ ওচৰলৈ গৈছিলোঁ তাত এজন সেই ফেক্টৰী অ'নাৰ কিন্তু উকিলো আছে আমি গম পাইছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ে বলিষ্ঠ পদক্ষেপ লৈ এই বীজাণুৰূপী ভাইৰাছ ৰূপী চাহ ফেক্টৰী মালিককেইটাক চাহ ফেক্টৰীৰ লাইচেন্স কেঞ্চেল কৰিবলৈ তেওঁ আমাৰ তিনিচুকীয়া ডুমডুমালৈ আহিলে তেওঁ ঘোষণা কৰিব লাগিব নতুবা তেওঁ যি ধৰণে নহওক অসমীয়া চাহটো জীয়াই ৰখাৰ স্বাৰ্থত অসমৰ এজন বলিষ্ঠ শক্তিশালী তেওঁ মুখ্যমন্ত্ৰী হিচাপে এই পদক্ষেপ ল'বলৈতো খুব দৃঢ়তাৰে আমি তেওঁলৈ আবেদন জনালোঁ আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়া আমি লজ্জিত হৈছোঁ আমি লাজ পাইছোঁ তোমাৰ কাৰণে এইটো কাৰণতে লাজ পাইছোঁ তিনিচুকীয়াৰ জিলাৰ বিভিন্ন ঠাইত আমি 2 দিন ধাৰাবাহিকভাৱে আমাৰ অভিযান চালু ৰাখিছিলোঁ
তোমাৰ সমষ্টিত আমি 2 নম্বৰ ফেক্টৰীটো যাওঁতে এই ধৰণৰ পৰিস্থিতি হৈছে ইয়াৰ কাৰণে তুমিও তোমাৰ মান মৰ্যাদা ৰক্ষা স্বাৰ্থত এটো তুমি ইনকোয়াৰি কৰা এটো তোমাৰ নৈতিক দায়িত্ব নহলে তোমাক যিসকল চাহ খেতিয়ক ককাই ভাই আমাৰ তোমাক দুবাৰ এমএলএ বনালে তেওঁলোকৰ অন্তৰবোৰ কান্দিছে অকল আমি এই 3-4 জন মানুহে আমি ইয়ালৈ আহিব লগা হোৱা নাই মাত্ৰ আমাক 3-4 জনক টাৰ্গেট হে কৰিছে কিন্তু আমি বুজিছো তিনিচুকীয়া জিলাৰ 56,000 খেতিয়কক টাৰ্গেট কৰিছে ফেক্টৰীয়ে কেইটামান সকলো ফেক্টৰী নহয় সকলো